মানে কেনেকুৱা ফ্যামিলিৰ পৰা বিলং কৰা মানে মানে ধৰা তুমি ৰিচ পুৰ মিডিল ক্লাছ যেহেতু মই সঁচা কথা ক'ব গ'লে যেহেতু মই চৰকাৰী সাহায্য পাওঁ মই পুৰ বুলিয়ে ক'ব লাগিব বৰ্তমান টাইমত এটা বস্তু দিনক দিনে বাঢ়ি যাই আছে ৰেপ পোনপ্ৰথমে আমি ৰেপটো বন্ধ কৰিব লাগিব সেইটোতো একদম সঁচা কথা সত্য হয় না ৰাজা বৰ্তমান যেহেতু ৰেপ বহুত বেছি বাঢ়ি যাই আছে সেই ৰেপটো কমাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে কাৰণ ভনী বুলি ক'লে আমাৰ সকলোৰে ভনী একদম ধৰি লও আজি তোৰ ভনী ৰচি কালি মোৰ ভনীৰো হ'ব কালি ৰাজাৰ হ'ব হয় না নহয় ইতিৰ পৰা আমি সচেতন হ'ব লাগিব তোৰ চিনাকি তোমাক ৰোষ্টিং ভিডিঅ'টো দেখা পাইছো ৰোষ্টিং ভিডিঅ' তুমি কিয় বনা কোৱাচোন মেইন কথাটো হ'ল ভাল বস্তু ইচ্ছা আজিকালি চাবি হা যিমানে দিনক দিনে ডাঙৰ হৈ যায় আছে ছোৱালীবিলাক ড্ৰেছগিলা ছুটি হৈ যায় আছে বস্তুটো লক্ষ্য কৰিছে না ছোৱালীটো ডাঙৰ হৈ যায় আছে কিন্তু ড্ৰেছটো ছুটি হৈ যায় আছে সিহঁতক মই ৰোষ্ট এইকাৰণে কৰোঁ ৰোষ্টটো আচলতে বেয়া নহয় ৰোষ্টটো হয়তো যিহেতু যদি গালিও পাৰোঁ দুই এটা কিন্তু ৰোষ্ট গালি পাৰি ৰোষ্ট নকৰে ৰোষ্টটোৰ দ্বাৰা মানুহ বুজাই দে যে এইটো বস্তু কৰিব নালাগে এইটো বস্তু কৰিব নালাগে জাষ্ট কমেণ্ট আৰু ৰোষ্ট মানে কমেণ্ট চিনাকি হাজোৰ এক্সক লগি মনত পৰেনে আৰু এক্সৰ কাৰণে দুটা লাইন ক'বা এক্স বুলি ক'লে মোৰ বিশেষ নাই আছে এটা নহয় বস্তু এটা বস্তু লক্ষ্য কৰিবি যেতিয়া ক্লাছমেট হৈ থাকিব ভাল পাইছে তেতিয়ালৈকে চব ঠিকে চলি থাকিব কিবা কাৰণত যদি কলেজ পাছি তাই উৰাটো ফাইনেল নমস্কাৰ আডাল্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিডিঅ'টো এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবৰ এখনি চিনাকি মোক চিনাকি হাজো হয় নমস্কাৰ পোনপ্ৰথমে চিনাকি হাজোক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ৰাজা আৰু নিতুল এনেকুৱা এখন অনুষ্ঠানত মোক মাতাৰ বাবে বিশেষকৈ ধন্যবাদ তোমাক তুমি ইমান তোমাৰ ব্যস্ততাৰ মাজত আমাক যে সময়খিনি দিছা আমাৰ মাজত আহি পিনে তুমি উপস্থিত হৈছা তাৰ কাৰণে তোমাকো বহুত 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 ধন্যবাদ তো বাকী কোৱা খবৰ খাতি কোৱা খবৰ আছো আৰু নাকি ৰাজা কাম তোমাৰ কেনে চলি আছে কাম ঠিক ঠাক চলি আছে একদম এতিয়া ভিডিঅ' বনাই ভিডিঅ'ৰ মাজেদি আগবাঢ়ি যাম বুলি ৰাইজৰ মাজত তুমি ৰেডি একদম পুৰা চেষ্টা কৰি আছো কিমানখিনি ৰাইজক দিব পাৰো আচ্ছা নতুন নতুন পৰিকল্পনা চিন্তা পৰিকল্পনা কৰি আছো তো চিনাকি তোমাক সকলোৱে চিনাকি বুলি চিনি পায় তো তোমাক তুমি ৰাইজে তোমাক চিনাকি বুলি ক'লে তুমি ভাল পোৱা নে তোমাৰ অৰিজিনেল নামটো ক'লে ভাল পোৱা বা তোমাৰ অৰিজিনেল নামটো কি যিহেতু মই ভিডিঅ'ৰ পৰা চিনাকিতে হৈছো আৰু চিনাকি নামটো যিহেতু মোৰ পেজতে আছে চিনাকি হাজো বুলি লগত আছে হাজো আৰু ইফালে চিনাকি আৰু মোৰ এক্সট্ৰা বেলেগ নাম এটা আছে সেইটো নাম ক'লে হয়তো এইটো বেলেগ টাইপত নামটো কোৱা যায় এইটো আৰু যিহেতু ৰাইজে ভাল পায় চিনাকি বুলি সেই হিচাপত চিনাকি বুলি মাতিলে মই বেছি ভাল পাওঁ এনে অৰিজিনেল নামটো কি তোমাৰ অৰিজিনেল নাম মোৰ ইনামুল হুছেইন আমি নাজানা কথা গম পালো ৰাইজ আমাৰ যিজন ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপত যি দপদপাই থাকে তেখেতৰ নাম ইনামুল হুছেইন নহয় জানো হয় ভাল লাগিল তোমাক লগ পাই বহুত দিনৰ পৰা কথা বতৰা চলি আছিল একেলগে কিবা বনাম ৰাজা ইভেণ্ট কৈ আছিল মোক কিন্তু সময় সুবিধা নিমিলে চব ব্যস্ততাৰ মাজত আজি ইভেণ্ট মই এই জাষ্ট আহি পাইছো গমে পাইছো কি তোমাৰ কণ্টেণ্ট আইডিয়াবোৰ ক'ৰ পৰা আহে কণ্টেণ্ট আইডিয়া বুলি ক'লে বেলেগ সেই নাই মানে পৰিৱেশৰ লগত কণ্টেণ্টবিলাক আহি থাকে ধৰি লও আমি ক'ৰবাত যাই আছো কিবা এটা বস্তু দেখা পালো সেইটোৰ ওপৰত এটা কণ্টেণ্ট আহি যায় ধৰি লও তই কিবা এটা কৈ দিলি অকস্মাত কিবা এটা মানুহ কি জানা না ফানি বোলা বস্তুটো বা কণ্টেণ্ট চবৰে লগত থাকে কোনোবা এটা কিবা এটা কথা কৈ দিলে সেই কথাৰ মাজেদি পাক মাৰি হ'লে ওলাই দিব পাৰি সেইটো হিচাপত কণ্টেণ্ট পোৱা যায় মানে তুমি এজ ইউজুৱেল নৰ্মেল মানুহ যিখিনি কাম কৰি আছা তুমি সেইখিনি কাম কৰি আছা তাত খালি তোমাৰ এটা ক্ৰিয়েটিভ মাইণ্ড এটা লগাই তুমি এটা ভিডিঅ' এটা বনাইছা তুমি এটা ধৰা ৰিল এটা বনাইছা তুমি সেনেকে মানুহৰ মাজত এৰি দিছা কিন্তু সেই ভিডিঅ'টোৰ মাজত আকৌ মানে এই বৰ্তমান জগতখনৰ লগত পৰিৱেশৰ লগত যিখিনি বস্তু চলি আছে তুমি এজ ইউজুৱেল ৰাইজৰ ওচৰত সেই মেছেজ এটা দি আছা তোমাৰ মাধ্যমটো হৈছে তুমি ভিডিঅ'ৰ মাজেদি দি আছা ভাল কাম কৰি আছা এনেকে আগবাঢ়ি যোৱা আমাৰো আশীৰ্বাদ আছে আমিও আগবাঢ়ি যাব লাগিব তুমিও যাব লাগিব যি নহওক বাকী তোমাৰ বেকগ্ৰাউণ্ড বুলি ক'লে বিশেষ একো নাই মানে কেনেকুৱা ফ্যামিলিৰ পৰা বিলং কৰা মানে মানে ধৰা তুমি ৰিচ পুৰ মিডিল ক্লাছ
যেহেতু মই সঁচা কথা ক'ব গ'লে যিহেতু মই চৰকাৰী সাহায্য পাওঁ মই পঢ় বুলিয়ে ক'ব লাগিব চৰকাৰী দিয়া চাউল পাওঁ চৰকাৰী ঘৰো আছো লেট্ৰিনো আছো চৰকাৰী দিয়া বস্তুটো বুজি পাইছো না মই এতিয়া বৰ্তমান পঢ় বুলিয়ে ক'ব লাগিব মানে মিডিল ক্লাছতো নহয় মিডিলে নহয় হিতাধিকাৰী আঁচনি যিহেতুকে তুমি পোৱা তুমি এতিয়া প'ৰ ক্লাছৰ আমি অৰুণোদয় আঁচনি পাই মাই আচ্ছা ভিডিঅ'ৰ বাহিৰে তুমি কিবা বেলেগ কৰা নেকি বেলেগ মই ই ৰিক্সা চলাওঁ সকলোৱে গমেই পায় ই ৰিক্সাখন লৈ পেলাই মই ভিডিঅ' বনাওঁ বেছিকে দিনত ধৰি লও একবেলা ই ৰিক্সা চলালো তাৰে মাজতে ভিডিঅ' বনাওঁ সেই আৰু কৰি আছো যেখানি পাৰো তো চিনাকি তুমি তোমাৰ ব্যস্ততাৰ জীৱনত ভিডিঅ' বনাই আছা তুমি নিজে তোমাৰ মুখেদি ক'লা ই ৰিক্সা চলাই তুমি কষ্ট কৰি খাই আছা বৰ্তমান জগতখনত তুমি চাইছাই কিমান হত্যা লুণ্ঠন ডকাইতি কিমান কি ভৰি আছে তাৰ মাজতো তুমি কষ্ট কৰি আছা সেই বিষয়ত তোমাৰ ধৰা ৰাইজক যদি তোমাক এজ ইউজুৱেল তুমি ধৰা ডাঙৰ মানুহ এটা হলা মহৎ লোক সচৰাচৰ যিটো কয় মানুহে মহৎ লোক হলে মানুহৰ ওচৰত কি এটা বাৰ্তা দি গলা হয় বৰ্তমান সময়ত শান্তিৰ লগত বৰ্তমান টাইমত এটা বস্তু দিনক দিনে বাঢ়ি যাই আছে ৰেপ পোনপ্ৰথমে আমি ৰেপটো বন্ধ কৰিব লাগিব সেইটোতো একদম সঁচা সত্য হয় না ৰাজা বৰ্তমান যিহেতু ৰেপ বহুত বেছি বাঢ়ি যাই আছে সেই ৰেপটো কমাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে কাৰণ ভনী বুলি ক'লে আমাৰ সকলোৰে ভনী একদম ধৰি লও আজি তোৰ ভনী ৰচি কালি মোৰ ভনীৰো হ'ব কালি ৰাজাৰ হ'ব হয় না নহয় এতিয়াৰ পৰা আমি সচেতন হ'ব লাগিব আজি এইখিনিতে মোৰ মনত পৰিল ৰেপৰ লগত একদম আনইউজুৱেল কথা এটা কৈছো মই এতিয়া গুৱাহাটীৰ পৰা আহি আছো মই নুনমাটিত আছিলো নুনমাটিৰ পৰা আহি আছো তোৰ খাৰগুলিৰ ৰাস্তা দি মই ইফালে আহি পাব লাগে সোনকালতে মই একদম মানে মোৰ হাতত টাইম নাই তই গমেই পাইছ তই ফোনৰ ওপৰত ফোন কৰি আছ হঠাৎ খাৰগুলিৰ মাজত কি হৈছে জানা অমনি এখন চেম এই আমি যে চিনেমাত দেখিছিলো সেই অমনি এখন কাষে কাষে তিনিটা ছোৱালী হা ছোৱালী এটাকতো উঠাই লৈ ললে গাড়ীখনৰ ভিতৰত মোৰ মাইণ্ডে তেতিয়ালৈকে ভাবাই নাই আগত যে কেমেৰা চলি আছে শ্বুটিং চলি আছে মোৰ গাড়ীখনৰ পিছত যিকেইটা ঘৰৰ ফেমিলি মানুহ আছিল গোটেইকেইটা হাল্লা ছিল কি হল এনেকুৱা টাইপ মানে আচৰিত আৰু হয় সেইটো বৰ্তমান সময়ত বহুত মানে ৰেপৰ হাৰ বহুত বাঢ়ি গৈছে মানে মানুহৰ মানসিকতা কিমান খিনিলৈকে মানে চিপ হৈ গৈ আছে সেইটো আৰু তাৰ তুলনা দিব নোৱাৰি সকলোৰে মন বিলাক আগতে পৰিষ্কাৰ কৰিব লাগিব তাৰপিছত নিজৰ সমাজখন নিজৰ দেশখন পৰিষ্কাৰ কৰি যাব লাগিব আৰু মই ভাবো বৰ্তমান সময়ত তুমি যিটো প্ৰসংগ কলা বা তুমি যিটো কথা কলা ধৰা মোৰ ভনী মানে তোমাৰ ভনী আজিকালি ধৰা কি হৈছে তুমি মোৰ আগত এতিয়া বহি আছা নহয় তুমি কলা তোমাৰ ভনীটো মানে মোৰো ভনী কিন্তু এতিয়া যদি ইয়াৰ পৰা যদি উঠি যাওঁ আমি এই মেহফিলটোৰ পৰা যদি উঠি যাওঁ সি কোননো তাৰ কোন ফেমিলি মোৰ কি হয় মানে মানুহৰ কৰবাত মই ভাবো মোৰ ব্যক্তিগত ধাৰণা মানুহ কৰবাত কোনোবা খিনিত ধৰা মানসিকতাটো মানে একদম কমি গৈছে মানৱতাটো আৰু মানসিকতাটো মানুহৰ একদম কোনোবা খিনিত কমি গৈছে কিহৰ প্ৰভাৱত মই নাজানো তোৰ চিনাকি তোমাক ৰোষ্টিং ভিডিঅ'টো দেখা পাইছো ৰোষ্টিং ভিডিঅ' তুমি কিয় বনা কোৱাচোন এতিয়া মেইন কথাটো হ'ল ভাল বস্তু ইচ্ছা আজিকালি চাবি হা যিমানে দিনক দিনে ডাঙৰ হৈ যায় আছে ছোৱালীবিলাক ড্ৰেছগিলা ছুটি হৈ যায় আছে বস্তুটো লক্ষ্য কৰিছে না ছোৱালীটো ডাঙৰ হৈ যায় আছে কিন্তু ড্ৰেছটো ছুটি হৈ যায় আছে সিহঁতক মই ৰোষ্ট এইকাৰণে কৰো ৰোষ্টটো আচলতে বেয়া নহয় ৰোষ্টটো হয়তো যিহেতু যদি গালিও পাৰো দুই এটা কিন্তু ৰোষ্ট গালি পাৰি ৰোষ্ট নকৰে ৰোষ্টটোৰ দ্বাৰা মানুহ বুজাই দে যে এইটো বস্তু কৰিব নালাগে এইটো বস্তু কৰিব নালাগে জাষ্ট কমেণ্ট আৰু ৰোষ্ট মানে কমেণ্ট আমি যেনেকে কমেণ্টত লিখি দিওঁ মই মুখেদি কৈ দিওঁ এজ ইউজুৱেল ধৰা তোমাৰ চিম্পুল কথাত ক'ব গ'লে আমি যদি গাঁও এখনত বাস কৰো ধৰা গাঁৱত কাৰোবাৰ যদি ওচৰত কোনোবা ঘৰত বেয়া দেখিছে ওচৰৰ খুৰী কেইজনী মানুহে সেইকেইটাক বেয়া দৃষ্টি দিছে সেইকেইটাৰ কিন্তু ভাল গুণটো আছে খুৰী কেইজনী কথা ওলাব কিবা ওলাব মানুহে কয় সেইটো ওলাব বুলি কিন্তু সেই কথা ওলোৱাৰ ভয়তে হয়তো কোনোবাখিনিত কোনোবা এটা মানুহ সমাজখনত থকা মানুহ এটাই সেই কামটো কৰাৰ পৰা বিৰত থাকে বুজি পাইছা সেই কামটো তুমি ভিডিঅ'ৰ যোগেদি ৰোষ্টিং হিচাপে কৰি আছো যাতে আজি কোনোবা কৰছি সেই বস্তু খালি মই যেতিয়া ৰোষ্ট কৰি দিম পিছকলৈকে তাই নকৰে কমি যাব আৰু তাইক দেখা পায় আৰু বেলেগ কমব বা এনেকে ৰোষ্ট কৰিলি বা চিনাকি হৈ ৰোষ্ট কৰিব পাৰে ইমান বেয়া বস্তু থাকিলে ভালক কিন্তু কোনোদিনে ৰোষ্ট নকৰো দে কোনোবা ভালকে ভিডিঅ' বনাইছি কিবা কৰছি তাৰে মাজতে মোৰ দুই এটা ভুল হৈ যাব পাৰে সেইটো নকওঁ কাৰণ মোৰ ৰোষ্ট ভুল হৈ যাব পাৰে কিন্তু যেখানি পাৰো মই ভালৰ কাৰণে ৰোষ্ট কৰি আছো যাতে ভাল হ'ব লাগে আৰু সেই তো এতিয়া আমি আকৌ ৰাইজৰ কুৱেশ্যনলৈ আহো তো যিহেতু মই ভিডিঅ'ত কৈছিলো কুৱেশ্যন সুধিব ৰাইজে তো ৰাইজে বহুত কুৱেশ্যন সুধিছে তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আহিছে ড্ৰিমি আইচৰ পৰা
চিনাকি হাজোৰ এক্সক লগি মনত পৰেনে আৰু এক্সৰ কাৰণে দুটা লাইন ক'বা এক্স বুলি ক'লে মোৰ বিশেষ নাই আছে এটা নহয় কৈ দিয়া আকৌ নাই এক্সৰ যদি তুমি কমফৰ্টেবল তুমি ক'ব পাৰা কমফৰ্টেবল এইবিলাক ইমান সেই নাই কিন্তু এক্সৰ বিষয়ে মই বেলেগ বিশেষ নকওঁ তাই য'ত আছে যেনেকৈ আছে হেপি থাকক সেইটোৱে মই বিচাৰোঁ মানে মানুহ যে কয় সেইটো তোমাৰ মনৰ ধাৰণা নহয় আৰু মানুহে ধৰা কয় আজিৰ দিনতো বোলে ধৰা মিমু ওলাই আছে মাজতে USA যদি মানুহৰ ব্ৰেকআপ হয় টেক কেয়াৰ আমাৰ অসমত ক'ব তই পস্তাবি তোমাৰ মনত এই বস্তুটো নাই মই এইগিলা নাই মই কি জানা সঁচা কথা কওঁ মই যেতিয়া একদম মানে ভাল পাইছিলোঁ প্ৰায় ক্লাছ 9ত ভাল পাইছিলোঁ ফাৰ্ষ্ট তাই আছিল মানে তুমি পঢ়ি থাকোঁতে নে তাই পঢ়ি আছিল ক্লাছ 9 মোৰ বয়স বেছি হোৱা নাইতো আমি একেলগে পঢ়িছিলো যি নহওক আমি একেলগে যেতিয়া পঢ়ি আছিলো ক্লাছমেট আৰু ক্লাছমেট ভাল পালো প্ৰায় 3 বছৰ 3.5 বছৰ ভাল পাইছো 3 বছৰ ভাল পাইছো দে তাৰপিছত এনেকৈ ভাল পালো ঠিকে চলি আছিল মানে এটা বস্তু লক্ষ্য কৰিবি যেতিয়া ক্লাছমেট হৈ থাকিব ভাল পাইছে তেতিয়ালৈকে চব ঠিকে চলি থাকিব কিবা কাৰণত যদি কলেজ পাছি তাই উৰাটো ফাইনেল হয় তাই ক'ব মোৰ সেই কোনোবা ধৰিলো কাৰোবাক সন্দেহ কৰিছে তাই ক'ব মোৰতো পেহীৰ ল'ৰা জেঠা আব্বাৰ ল'ৰা এইটো অমুকৰ খুৰাৰ ল'ৰা এটা আমাৰ ঘৰৰ কাষৰ আলহী ইটো মোৰ ভাইটিৰ নিচিনা বিশেষ বেছিকে থাকে পাতি লোৱা ভাইটি সেইটো বেছি হয় সেনেকে আৰু কি বুলি ভাবা বৰ্তমান যুগত কাৰণ একো নাই আজিকালি কি জানা আজিকালি আৰু পইচাৰ যুগ আজি আমাৰ বস্তুগিলা কেনে জানা আমাৰ বেছি ভুল আমি যেতিয়া ছোৱালী এটা ভাল পাওঁ প্ৰথম 2 মাহ 3 মাহ ঠিকে থাকে তাইৰ লগত মেছেজ কৰা কিবা কৰা ঠিক 1 বছৰ যোৱাৰ পিছত তাইৰ প্ৰতি গুৰুত্ব কমি যায় আমাৰ নিজে গুৰুত্ব কমি যায় কামৰ প্ৰেছাৰত কিবাৰ প্ৰেছাৰত গুৰুত্ব কমি যোৱাৰ পিছত তাইৰো এটা কি থাকে জানা ছোৱালী এটা মেইন কেছ কি জানা দিনত টাইম নিদিলেও ৰাতি টাইম দিব লাগিব ৰাতি মেছেজ কৰিবই লাগিব যদি নকৰা একদম তাৰমানে কি কওঁ মই ভাবো মোৰ ব্যক্তিগত ধাৰণা বৰ্তমান সময়ত মানুহ মানে আগতে কেনেকুৱা আছিল তোমাৰ ধৰা ভাল পাইছে চিঠি লিখিছে চিঠিখন যাই পাওঁতে আকৌ 2-3টা মানে মাজত মিডিলমেন থাকে মিডিলমেন বুলি কয় মাজত যাই পাওঁতে টাইম লাগে সেই মানে কোনোবা এটা ধৰা সেই চিঠি এখন আহিল সেই চিঠিটোৰ উত্তৰটো বিচাৰি ৱেইট কৰি আছিল ন বহুত দিন তাৰ মানে একদম এক্সাইটেড হৈ আছিল বোলে চিঠিখনৰ উত্তৰটো বা কি আহে আকৌ সেই চিঠিখন দিয়াৰ পিছত সেই অপজিট চাইডৰ পৰা উত্তৰটো কি আহে মানে মানুহৰ ধাৰণাবিলাক তাতে মাইণ্ডছেট বিলাক সিমানখিনিতে সীমাবদ্ধ আছিল আজিৰ দিনত মই ভাবো 1 নম্বৰ কথা এইটো নেকি মোবাইল এইটো নেকি মই ব্যক্তিগত ধাৰণা কিয় জানানে বৰ্তমান যুগখনত তোমাৰ ধৰা হাতত মোবাইলটো আছে মানে গোটেই দুনিয়াখন তোমাৰ হাতত আছে আগৰ মানুহৰ ধৰা মানে পোৱাৰ ইচ্ছা কিছু এটা বস্তুত আছিল আজিকালি মানুহৰ সপোন বিলাকো মানে ডাঙৰ হৈ গৈছে ইচ্ছাবিলাকো বাঢ়ি গৈছে আৰু যি কাৰণত তোমাৰ বৰ্তমানৰ সময়খিনিক উদযাপন কম কৰিব কিন্তু মানে ভৱিষ্যতৰ আশালৈ বহুতে জীয়াই থাকে সেইটো হয় নেকি মই ভাবো আৰু মোৰ ধাৰণা দিয়া সেইটোৱে একদিন কেনে আছে যেতিয়া এক্সে হয়তো চাই দেখিব পাৰে এই ভিডিঅ'টো মই এক্সৰ কাহিনী কৈছো এক্সে কমেণ্ট কৰি দিলে ক'ব লগা নাই নামটো আৰু নকওঁ নাম ক'লে হাল খাই আচ্ছা একদিন তাই সৰস্বতী পূজা সৰস্বতী পূজাতে মই ফোন মাৰিলো ফুৰিব যাবৰ কাৰণে ফোন নহয় দে এনে ফোন মাৰিলো তাই নাযাওঁ বুলি কৈছে মই ক'ত আছা কৈছি মই ঘৰত আছো মই হয় নে ক'লো দে ঠিকে আছে তেতিয়া মোৰ মোবাইল কিজানি মোৰ স্ক্ৰীন টাচ মোবাইল নাছিল কিজানি মানে মোবাইলটো ভাঙছিল হ'লে সেই কথা মই জিঅ' চলাই আছিলো জিঅ' মোবাইল তাৰ ভিডিঅ' কলিং কৰিব নোৱাৰি না তাৰপিছত কি হ'ল মোক এটা লগৰ ছোৱালী ফোন মাৰিলে কৈছে সৰস্বতী পূজাৰ পৰা আহবা সুৰেন্দ্ৰ গেলো তাইক মই যাই খালি সুৰেন্দ্ৰ দেখা পালো যাই সুধিলো মই ক'লো ঘৰত আছা বোলে তাই আছে সুৰেন্দ্ৰ এই মোবাইলৰ কাৰণে মোবাইলটো তাৰমানে মানুহক বহুত ভালো কৰিছে বহুত বেয়াও কৰিছে না ধৰা তোমাৰ সৃষ্টিমূলক কাম কাজত মোবাইলটো আমি ধন্যবাদো দিব লাগিব বহুত প্ৰভাৱ পেলাইছে বৰ্তমান ধৰা তোমাৰ যুগটোৰ লগত কিন্তু প্ৰায় কাম আজিকালি মোবাইলৰ পৰা কম্পিউটাৰতকৈ মোবাইলৰ পৰা বেছি কাম হয় কিন্তু সেই সৃষ্টিমূলক কামবিলাক ভাল আছে কিন্তু য'ত তোমাৰ ধৰা বেলেগৰ বেয়া কৰিছে বা বেলেগৰ লগত বেয়া হৈ আছে এতিয়া চাপোজ বেলেগৰ লগত বেয়া হোৱা বুলি কিয় কৈছে ধৰা মোবাইলটো আছে তোমাৰ যিয়ে বা
যোনে নহয় BFA হওক 3-4টাৰ লগত যদি চিট কৰি আছে 3-4টা ৰিলেশ্যন একেলগে চলাই আছে তেতিয়া তোমাৰতো বেয়া হৈছে আল্টিমেটলি না মোবাইলটোৰ দ্বাৰাই সেইটো ভাবো মোৰ এটা কিন্তু ডাঙৰ প্ৰশ্ন আছে হা যেহেতুকে ইয়াৰে আগত আমাৰ ৰাজাই সুধিলে চেনিৰাম ৰাজাই নেকি ৰ'জ কণ্টেণ্ট মই তাৰে ওপৰত এটা বিশেষ এটা কুৱেশ্যন মানে নকওঁ মোৰ ভাৱ আৰু হা যিখন দেশত মানে কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিতৰত টপ মানে ইউটিউবাৰ হিচাপে আমি ক'ব গ'লে ৰ'জ কৰা ইউটিউবাৰে যিখন দেশত মানে প্ৰসিদ্ধ বা চলি আহিছে বা চবে মানে কিন্তু সেই দেশখনতে আকৌ তোমাৰ ধৰা ৰ'জটোৰ ওপৰতে কণ্ট্ৰভাৰ্চি বেছি হয় কেনেকুৱা চিন্তাধাৰাৰ মানুহ চোৱাচোন যদি চাপ'জ তোমাক ধৰা এজ ইউজুৱেল যদি তোমাক গালি গালাজ পাৰি আছে একদম ধৰা যি প্ৰনাউন্সিয়েশ্যনতে নহওক গালি গালাজ যদি পাৰি আছে ধৰা যিকেইটাই মানে অকণমান বৰ্তমান যুগত অলপমান বেছি চলা আছে আৰু সেইকেইটাই মানে ভাল পাই আছে কিন্তু চেম সেই বস্তুটো যদি কিবা এটা বেয়া কাম এটাত তুমি ধৰা দুটা বেয়া কথা কৈ পিনে ধৰা সিহঁতক সংশোধন কৰিব চেষ্টা কৰিছে সেই বস্তুটোত কিন্তু তোমাকো ব্লেমটো দি আছে এনেকুৱা এটা মানুহৰ চিন্তাধাৰা এটা কথা কওঁ ৰ'ষ্টৰ দ্বাৰা দি কিন্তু বহুত ছোৱালী আৰু বোৱাৰী ভাল মই আৰু মোৰ তাতে প্ৰুফো আছে আনকি এনেকুৱা কিছুমান মাইকী আছে যিসকলে তাৰমানে বেয়া ভিডিঅ' বনাইছিল সিহঁতক মই আনকি যেতিয়া চেনেল হেক হয় বা চেনেল নহয় যায় সেইটো তাৰমানে মই চেনেল ঠিকো কৰি দিছো আৰু তাই ভিডিঅ' সেইদিনাৰ পৰাই ভাল ভিডিঅ' বনাম বুলি একদম তাৰমানে সেই কথা দিছে আৰু কিন্তু আজিলৈকে ভাল ভিডিঅ' বনাই আছে এতিয়া আছে মানে যোনটো ধৰা তোমাৰ পজিটিভিটি যোনে লয় ধৰা তুমি কৰবাত কিন্তু ভুল হৈ থকা বস্তুটো আঙুলিয়াই দিছা সেইটো নিজে তাৰমানে ভাল বস্তু বুলি ভাবি আঁকোৱালি লৈছে বস্তুগিলা কেনে আমি ধৰিলো কিবা এটা বেয়া কাম কৰি আছো আমি নিজে গম নাপাওঁ বেলেগে গম পাওঁ হয় একদম এতিয়া এজ ইউজুৱেলি চাপ'জ ধৰা তুমি কিবা এটা বেয়া কাম কৰি আছা তোমাৰ ঘৰৰ মানুহে দুটাই গালি দি আছে তুমি সেই বস্তুতে ভিডিঅ'ৰ মাধ্যমেৰে কৰি আছা সহজ ভাষাত ল'ব পাৰি তো নেক্সট কুৱেশ্যন হলে তো নেক্সট কুৱেশ্যন আহিছে আমাৰ RK ইটছৰ পৰা ফাৰ্ষ্ট লাভ কোন আছিল ফাৰ্ষ্ট লাভ পাৰি নেকি কিবা ফাৰ্ষ্ট লাভ আছিল মোৰ পৃথিৱীত মোৰ ফাৰ্ষ্ট লাভ হৈছে মোৰ মা হা মোৰ এহেন্তি আৰু যিহেতু লাভৰ কথা কৈছে ফাৰ্ষ্ট লাভ ভাল পোৱা হয়তো ফেমিলিৰ মাজতো হ'ব পাৰে বন্ধুৰ মাজতো হ'ব পাৰে ফাৰ্ষ্ট লাভ মোৰ মা তো নেক্সট কুৱেশ্যন সুধো নেক্সট কুৱেশ্যন সুধিছিল আৰ্জিল ভাই ৰোষ্টাৰে মই ভাইৰে হলি মোক আইফোন 3টা দিলি হয়নে মানে কাবাক দিছা নেকি আগতে তুমি তাক কৈ দি মোৰ বিষ খাবা বৰ্তমান পইচা নাই সি যদি মোৰ ভাই হয় মই তাত এটা কিডনি ৰাখি দিলো মই নিজে ললো নেক্সট আকৌ এটা কুৱেশ্যন আহিছে যে জাষ্ট মুন্না নামৰ এজনে দিছে তেওঁ কোনখন স্কুলত পঢ়িছিল মানে তুমি কোনখন স্কুলত পঢ়িছিলা মই আমাৰ এই গাঁৱৰ ওচৰত হাজো FM হায়াৰ ছেকেণ্ডাৰী স্কুল নেক্সট কুৱেশ্যন আহিছে ইঞ্জা মামুল দিনত কিমান পেকেট গুটকা খা এটা ইণ্টাৰেষ্টিং কুৱেশ্যন গুটকা বুলি ক'লে মোৰ ফেভাৰিট বস্তু হৈছে গুটকা যিহেতু খাই থাকো আৰু গাড়ী চলা মানুহ বা কাম কৰা মানুহৰ কাৰণে ফেভাৰিট হৈছে গুটকা দিনটো যায় এটা টাইম পাছ হয় মানে কাৰণে দিনটোত ধৰি লো ঘৰত থাকিলে নাখাওঁ মই যদি ঘৰত থাকিলে খুব বেছি 1 পেকেট বা 2 পেকেট এতিয়া ঘৰৰ পৰা বাহিৰলৈ যাওঁ 12 পেকেট 15 পেকেট 10 পেকেট মিনিমাম থাকে আৰু দিনটোত ৰাইজ সেই বুলি আপোনালোকক খাব দিয়া নাই দে একদম ভাল বস্তু নাই গুটকাটো বেয়া বস্তু মই বাদ দিবা বহুত দিন চেষ্টা কৰিছো কিন্তু এটা মানে মাথা ঘূৰাৱে বুলি কিবা কাৰণত মাথা চাথা ঘূৰাই গেল মমি চমি কৰিলো সিদিনাখনে বাদ দিওঁ তাৰপিছত আকৌ গধূলি হল লাগিলে কিন্তু এইখিনিতে মই এটা সৰু এটা কথা কওঁ দিয়া চবৰে মাজত আমাৰ জাতীয় চেতনা বাচি আছে মানে ধৰা জাগি আছে এতিয়াও মানে তেজে হলেও আছে যিহেতুকে অসমত বাস কৰো আমি বৰ্তমান সংস্কাৰটো ধৰি ৰাখিব লগা হলে তামোল আছে আমাৰ তামোলক আমি বেছি প্ৰাধান্য দিয়াটো উচিত হ'ব নেকি বৰ্তমান সময়ত সেইকাৰণেতো তামোল এটি বনোৱা বস্তু খাওঁ সেইটো হয় বাৰু এতিয়া নাখাব বেয়া বস্তুৰ পৰা দূৰতে থাকিব সদায় তো নেক্সট কুৱেশ্যন সুধিছে বুলবুলে চিনাকিদাৰ ঘৰ ক'ত এইটো আৰু তো আৰু মোৰ ঘৰ হাজোত নামৰ পিছতে লাগি আছে চিনাকি হাজোতে আজি কিন্তু আমি বহুত ধুনীয়া এটা জাগাত বহি আছো না আমাৰ একেবাৰে ভাল লাগা পৰিৱেশ কামেশ্বৰ মন্দিৰ সুন্দৰ একদম মানে পঞ্চতীৰ্থ হাজোৰ ভিতৰত আমি এখন তীৰ্থত বহি আছো বৰ্তমান কি বঢ়িয়া সুন্দৰ পৰিৱেশৰ মাজত আজি মোৰ ফাৰ্ষ্ট টাইম
হাজোত মানে আচ্ছা ফাৰ্ষ্ট টাইম অ'কে তো নেক্সট কুৱেশ্যন আহিছে ৰূপচান অফিচিয়েলৰ ফালৰ পৰা নিউটনৰ থাৰ্ড ল কি এইখিনিতে মই আৰু এটা আগতে প্ৰশ্ন কৰিলো তুমি প্ৰশ্ন মানে কথা এটা সুধিলো তোমাক তুমি ষ্ট্ৰীম কি আছিল বহুত পাছৰ পিছত Science, তোমাৰ arts, কোৱালিফিকেশ্যন কিমান 12 পাছ 12 ফাৰ্ষ্ট চেমত ব্ৰেকআপে হ'ল মোৰ পাছত মই বাদেই দিলো কলেজ কি আছিল চাইন্স আৰ্টছ আচ্ছা আছ আছিল গাইজ কেনেকে জানিব কিন্তু আমি কৈ দিছো যিটো মানে অপজিট ডাইৰেকশ্যনত ক্ৰিয়া কৰে থুলমূলকে না এই কুৱেশ্যনটো চিনাকি আজু কৰাতকে যদি কি নাম আছিল ল'ৰাটো এই ৰূপচান তুমি যদি এইখিনি কথা চিনাকি খোদাতকে তুমি যদি ধৰা সায়েন্স বেকগ্ৰাউণ্ডৰ মানুহ হয় তুমি তোমাৰ ক্লাছত তোমাৰ ফিজিক্সৰ ছাৰক খুজিব পাৰা বা মেমক খুজিব পাৰা তোমাৰ বেছি ভালকে বুজি পাবা আৰু তোমাৰ কনচেপ্ট ক্লিয়াৰ হৈ থাকিব নেকি নেক্সট কুৱেশ্যন আছে আজহাৰ আলী পাৰা বিয়া পাতাৰ আশা আছে নে নাই ইটো থপৰা চাই কোনোবা ছোৱালী দিব জানো ছোৱালী মই ভাবো হা তোমাৰ বিয়া পাতাৰটো ল'ৰা হৈছো একদিনটো নিজক কৰিবই লাগিব কিন্তু হয়তো সেইটোৰ কাৰণে সময়ো আছে চাগে সময় লাগব সময় মানে কেনে আৰু আজিকালি চাবা আগতে বিয়া পাতিছিল মানুহ 20 বছৰ 21 বছৰত আজিকালি 20 বছৰ 21 বছৰ চলি এটা সৰু হৈ থাকে সি কামে ঘৰে বনাব না তাৰ ফিউচাৰৰ কথা ভাবে না নিজৰ লাইফটোতে সি নিজে সেট হ'ব নে বিয়া পাতি মিনিমাম আজিকালি ল'ৰা তাৰ মিনিমাম 28-30 বছৰ লাগি যায় নিজৰ কেৰিয়াৰ বনাক নেকি একদম তো সেই নিজৰ লাইফত নিজৰ সময় উলিয়াই চবে উপযুক্ত সময়ত বিয়া পাতিব এজ ইউজুৱেল তুমি হলেও মই হলেও বা ৰাজা হলেও নেকি মোন ভাই সুধিছে আৰু চিনাকিদাৰ গাৰ্লফ্ৰেণ্ড কেইটা আছে মানে কিমানটা আছে ইমান নাজানো ইমান মানুহৰ কিয় গাৰ্লফ্ৰেণ্ডৰ পিছত কি গাৰ্লফ্ৰেণ্ডৰ পিছতে লাগি থাকে চবে তাকে এইটোৱে মানে কিমানটা আছে ক'ব পাৰ গাৰ্লফ্ৰেণ্ড আছে নে তোমাৰ বৰ্তমান নাই বুলিও নকওঁ থাকা বুলিও নকওঁ আচ্ছা কিন্তু কেনে মানে আছে নাই নহয় তাৰমানে নাইও আছেও দুটাৰ মাজতে কিন্তু বৰ্তমান নাই মোৰ লগত কিন্তু আছেও এইটো দুটোৰ মুদ্ৰত পেলাই দিছে তাই আজিকালি যেনে ধৰা নেনো চিপ মাইক্ৰ'চিপ চিটুৱেশ্যন চিপ এনেকুৱা কিবা হৈ আছে নেকি তোমাৰো মানে কেনে হৈছে মই গাৰ্লফ্ৰেণ্ডৰ কথা কৈছো তাৰমানে মোক ভাল পাম বুলি কোৱা নাই তাৰমানে গেছি কিন্তু বাদ দিয়া নাই আছে মনত আছে আৰু তাৰমানে একো থকা নাই মনত আছে সেইকাৰণে বৰ্তমান প্ৰব্লেম হৈছে অলপ আচ্ছা হ'ব তো ছায়েদ আজম ভাইয়ে সুধিছে ফাৰ্ষ্ট ইউটিউব চেনেলৰ নাম কি আছিল আজম মোৰ ফ্ৰেণ্ডে হয় তোমাৰ ফ্ৰেণ্ডে নেকি জানি পিনে জানি কেনে সুধিছে এই কুৱেশ্যনটো মানে শুনিব ইচ্ছা আৰু ফাৰ্ষ্ট ইউটিউব চেনেল আছিল সেই এফ ফ্ৰেণ্ডছ বুলি আৰু সেই চেনেলটো ই নিজে খুলি দিছে আচ্ছা ফাৰ্ষ্ট চেনেল আছিল সেইকাৰণে ভাই প্ৰশ্নটো কৰিছে 2017 চনত আছিল এতিয়া তাৰমানে তোমাৰ ধৰা বিগ চাউট আউট এটা হয় তাৰ কাৰণে মই ইউটিউব চেনেল এই আজামে যে ক'লে মই 17 চনতে ফাৰ্ষ্ট খুলিছিলো 17 চনত খুলি তেতিয়া এই কমেডি টাইপৰ বনিছিলো ভিডিঅ' অসমীয়া কমেডি আছিল লং মোটামুটি 10 মিনিট 15 মিনিট সেনেকে বনাইছিলো তাৰপিছত আৰু সেইটো টাইমত কি জানা পঢ়িও থকা যায় টাইমো দিব নোৱাৰি ইফালে স্কুলতে যাম না ভিডিঅ'য়ে বনাম ফ্ৰী টাইমত কৰা যায় আৰু সেনে আছিল আৰু আজিকালি যিটো কোৱালিটি সেইটো টাইমত সেইটো কোৱালিটিও নাছিল মোবাইলৰ আৰু ইমান ভাল দামী মোবাইলো নাছিল আৰু সেনেকে বাদ দিয়া গেল মাজতে 22 চনৰ পৰাই আৰু নতুনকে ষ্টাৰ্ট কৰা গ'ল কোনোবা খিনিত ধৰা তুমিও যদি সেই টাইম খিনিত বাদ দিছিলা বা ময়ো ধৰা সেই টাইম খিনিত বাদ দিছিলো কিন্তু আমাৰ অন্তৰাত্মাত কিন্তু সেই বস্তুটো সোমাই আছিল কৰবাত নহয় কৰবাত কিন্তু কোনোবা এটা পইণ্ট চোৱাৰ পিছত চাগে সেই বস্তুটো ওলাই আহিব ভাৱ প্ৰকাশ হ'ব লাগিছিল হয় কাৰণে আজি তিনিটা একেলগে বহি আছো চাগে যি নহওক বাকী চিনাকি তোমাৰ ধৰা ভৱিষ্যতৰ পৰিকল্পনা কি তেনেকুৱা ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'লে মোৰ বেলেগ বিশেষ নাই মোৰ এটাই আছে এটা মনৰ ইচ্ছা বহুত আছে তাতে মই চেনেলৰ দ্বাৰা দি মানুহক সহায় কৰিব পাৰো এতিয়াৰ পৰা চেষ্টা কৰি আছো এতিয়া যিহেতু নিজে পকেটৰ পৰা দিব নোৱাৰিলেও মানে চেনেলৰ পৰা কি কৰি আছো ধৰি লওক কাৰোবাৰ অসুখ হ'ল সিহঁতৰ ওপৰত ভিডিঅ' বনাই কেনে হ'লেও অলপ 2 পইচা যাতে সিহঁতে পায় সেনে টাইপত 2 ভিডিঅ' বনাই আছো আৰু যদি কাৰোবাৰ সেনেকুৱা প্ৰব্লেম হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মই ভিডিঅ' আপোনালোকে কৰিব পাৰে যদি কাৰোবাক ধৰক যোন মানুহ ধৰা এতিয়া তুমি নিজে ক'লা তুমি পুৰ ফেমিলিৰ পৰা বিলং কৰা যোন সেনেকুৱা আছে ধৰক
কিবা ইনচিডেণ্টত কিবা বিপদৰ সময়ত সহায় লাগে জেনুইন আৰু ধৰক বহুত আজিকালি ফ্ৰডো ওলাইছে এনেকুৱা ধৰণৰ এনেকুৱা নহয় যাতে এনেকুৱা টাইমত যদি কিবা আপোনালোকক সহায় লাগে চিনাকিৰ লগত কণ্টেক্ট কৰিব পাৰে তোমাৰ পৰা সহায় পাব বুলি তেওঁ কথা দিলে বাকি আহি থকা প্ৰজন্মক মানে কি উপদেশ দিব বিচাৰিবা তুমি বৰ্তমান যুগটোত মানে এনেকুৱা হৈছে সৰু ধৰা তোমাৰ ক্লাছ 5-6ত পঢ়ি আছে মোবাইলটো লৈ পুৱাৰ পৰা গধূলিলৈ ভিডিঅ' বনাই আছে তুমি বৰ্তমান উঠি অহা নৱ প্ৰজন্মটোক ধৰা তুমি কি উপদেশ দিবা আৰু তুমি এজ এ কন্টেন্ট ক্ৰিয়েটৰ হিচাপে উপদেশ বুলি বেলেগ একো নাই যিখিনি নতুন প্ৰজন্ম আছে ভিডিঅ' বনাও ক'ব লাগে নাই ভিডিঅ' বনাও পঢ়াৰ টাইমত যাতে পঢ়ে আচ্ছা মানে পঢ়া পাতিৰ মাজেদি তুমি ধৰা বৰ্তমান যুগটোৰ লগত এতিয়া ইমান এডভান্স আহি গৈছে কৃত্ৰিম বুদ্ধিমত্তা আহি গৈছে য'ত যিটো সময়ত সেই প্ৰজন্মটোৰ লগত সেই যুগটোৰ লগত ধৰা তোমাৰ মোবাইলটোও লাগিব কিন্তু এজ ইউজুৱেল তোমাক ধৰা পঢ়া শুনা নিজৰ শিক্ষাখিনিও লাগিব কাৰণ আজি যদি তুমি ভিডিঅ' বনাই যোৱা তুমি এটা লাইফত এটা মানে ধৰা পইণ্টক লগি তুমি ঠিকে থাকিবা বোলে কোনো মানে ৰিগ্ৰেট ফিল নহয় ধৰা এটা পইণ্ট চোৱাৰ পিছত যেতিয়া লগৰ বিলাকে ধৰা তোমাৰ দামী দামী গাড়ীত ঘূৰিব বা কিবা কৰিব মই এইটো কোৱা নাই কিন্তু আজিকালি বহুত ইউটিউবাৰো দামী দামী গাড়ীত ঘূৰে সেইটো মই কোৱা নাই কিন্তু মানে ধৰা সেই ইউটিউবাৰ কিন্তু হ'ব গ'লেও মানে সেই শিক্ষাটো লাগিব কোনোবা কাৰণ কিয় চাপ'জ বৰ্তমান তুমি নিজে গম পোৱা যে কন্টেন্ট ক্ৰিয়েটৰ হিচাপে যিহেতু আমাৰ প্লেটফৰ্ম বিলাক ধৰা ইউএছএৰ পৰা কন্ট্ৰল হয় তাৰ কাৰণে তুমি ইংলিছ জানিবই লাগিব কিন্তু মাষ্ট বি সেইখিনি পঢ়াৰ কাৰণে আপোনালোকক শিক্ষা লাগিলে আকৌ সেইটো শিক্ষাও লগত লৈ যাওক আৰু বৰ্তমান যুগটোৰ লগত আপোনালোকে ভিডিঅ' বনাইছে বনাওক মিলি ভিডিঅ' বনাই থাকক পঢ়িয়ে থাকক কিতাপক লাগি যাতে ইফালে মৰিলে সিফালে হলে কিবা এটা কৰিব পাৰি চিনাকিৰ অসুখে আজি কেইদিন 2 দিনৰ পৰা ন অসুখ আজি মোটামুটি 10 দিন মান হ'ল 10 দিনৰ পৰা অসুখ তাৰপিছতো সি আমাক এইখিনি টাইম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো একো নাই ভাই চব লগত দৰে থাকিব লাগে যিমান ডাঙৰ ইউটিউবাৰে নহওক যদি চবৰ লগত মিলি নাথাকো সেই ডাঙৰ লাভ নাই মই ডাঙৰ ইউটিউবাৰ বুলি নকওঁ ময়ো সৰুৱে সিহঁতৰ নিচিনাই থাকে কিন্তু লগ হৈ থাকিব লাগে আৰু এটা টাইমত কেনে আছিল না ৰাজা মই কওঁ মিলি জুলি এটা টাইম আছে ইটো আছে মততে মেছেজ ইনষ্টাত দিছিলো কেইটামান ডাঙৰ ডাঙৰ ইউটিউবাৰক সেইকেইটাৰ মোটামুটি 2.5 লাখ মান ফলোৱাৰ্ছ আছে বৰ্তমান মেছেজ দিছিলো হাই দাদা বুলি এটা ৰিপ্লাই নিদিলে একদিন এটা দিছিলো সেই নলবাৰী চাইডৰ ইউটিউবাৰ এটা মানে বহুত ভাল পাওঁ আৰু ভাল পোৱাৰ পিছত মেছেজ কৰিলো দাদা কি খবৰ ৰিপ্লাই নিদিলে পিছত মই ক'লো দাদা যদি ৰিপ্লাই নাদা মই সুইচাইড কৰি মৰিম তোৰ নাম লিখিম বুলি কৈছো ৰিপ্লাই দিছে ভিডিঅ'টো ইমানতে সামৰিলো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব আমাৰ কিন্তু ৰাইজ আৰু নতুন নতুন কন্টেন্ট বহুত আহি আছে আমি বিশেষকে ফাৰ্ষ্ট টাইমত আমি আমাৰ হাজোৰ ওচৰে পাজৰে যিমানখিনি কন্টেন্ট ক্ৰিয়েটৰ আছে আমি সকলোকে লগ ধৰিম তেখেতসকলৰ মনৰ ভাৱ জানিম আমি জানি পিনে আপোনালোকৰ মাজত ভিডিঅ' দিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক দুইফালে গৈ আছো শুভেচ্ছা থাকিল ৰাজৰ কাৰণে শুভেচ্ছা থাকিল শুভেচ্ছা থাকিল থেংক ইউ